মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুশীলনী 1.1 পেজ নম্বৰ 21 11 MCQ স্তম্ভ মিলোৱা অংকটো সমাধান কৰিম। তোমালোকে চাবা, স্তম্ভ 1 আছে আৰু স্তম্ভ 2। স্তম্ভ 1 আছে পি মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল কিউ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল আৰ 12, 15, 21 গসাগু হ'ব আৰু এছ 2 আৰু 9 লসাগু হ'ব। স্তম্ভ 1 আছে 18, 2 আছে 3, 3 আছে 2, 4 আছে 1। এতিয়া শুদ্ধ বিকল্প বাছি উলিওৱা। অপশ্যন এ আছে PQRS 4, 3, 2, 1। অপশ্যন বিত আছে 3, 2, 1, 4। অপশ্যন চিত আছে 2, 4, 3, 1। অপশ্যন ডিত আছে 1, 2, 3, 4। এতিয়া আমি শুদ্ধ বিকল্পটো বাছি উলিয়াম। চাবা তোমালোকে, পি মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল কোনটো হ'ব? 1 মৌলিকো নহয় যৌগিকো নহয়, গতিকে পি হ'ব, পিৰ বাবে কিমান? 4। কিউ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল, আমি জানো যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কিমান? 2, কাৰণ কিউৰ বাবে কিমান হ'ব? 3। এতিয়া চাবা, আৰ 12, 15, 21 গসাগু হ'ব কিমান? 12, 15 আৰু 21 গসাগু হ'ব কিমান? 3। গতিকে আৰৰ বাবে কিমান? 2। আৰু শেষত এছৰ বাবে 2 আৰু 9 লসাগু কিমান? 2 আৰু 9 লসাগু 18। গতিকে এছৰ বাবে কিমান হ'ব? 1। এতিয়া তোমালোকে চোৱা, পিৰ বাবে 4, কিউৰ বাবে 3, আৰৰ বাবে 2, এছৰ বাবে 1। এতিয়া আমি শুদ্ধ বিকল্পটো বিচাৰি উলিয়াম। গতিকে চোৱা, এ নম্বৰত কিমান আছে? P4, Q3, R2, S1। গতিকে শুদ্ধ বিকল্পটো হ'ল এ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।